নমস্কাৰ, মই অঞ্জলীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি মই বহুত দিনৰ মূৰত আজি এটা ভিডিঅ' লৈ আহিছোঁ। আচলতে অলপমান মানে কি আৰু বহুতেই কাম ওলাই আছে গাৰ্ডেনত, আৰু তাতে আকৌ বিহু পাইছেহি, ঘৰৰ কামো কৰিব লগা হৈছে। আৰু মোৰ এই বাগিচাখনৰ অকণমান কিছু অংশ দেখাইছোঁ। আজি অকণমান বাগিচাখনত আজি ভালেকেইদিনৰ পৰা কাম অলপ বেলেগ ধৰণৰ হৈ আছিলে। যিবোৰ মোৰ পিটুনিয়া ফুল ধৰক ছিজন ফুল আছিলে, সেইবিলাক মই আঁতৰাই আকৌ বেলেগ প্লান্ট ৰাখিব লগা হৈছে, যিহেতু এতিয়া আৰু বৰষুণ বতৰ, বহুত বেছি বৰষুণ দিয়াৰ কাৰণে মোৰ পিটুনিয়া ফুলবোৰ বেয়া হৈ গৈছিলে, আৰু যিবোৰ বিক্ৰী কৰিব লাগে সেইবোৰ বিক্ৰী কৰি দিলোঁ। আৰু এতিয়া মই অলপমান বেলেগকৈ ৰাখিছোঁ, তাকে অকণমান আপোনালোকক দেখাই দিছোঁ মোৰ পৰিৱেশটো। আৰু আপোনালোকে থাম্বনেইল চাই গম পাইছে, আজি মই আপোনালোকক ওচৰলৈ লৈ আহিছোঁ এডেনিয়াম ফুলৰ লৈ পেলাই। আজি 15 দিনমান আগতে মই এডেনিয়ামৰ পটিংবিলাক চেঞ্জ কৰিছিলোঁ। অলপমান ফেব্ৰুৱাৰী মাহতে কৰিছিলোঁ, মাৰ্চ এনেকুৱাই আৰু জানুৱাৰী ফেব্ৰুৱাৰীতে কৰিছিলোঁ, ফেব্ৰুৱাৰী মাহত কৰিছিলোঁ আৰু মাৰ্চ মাহতো কৰিছিলোঁ। এতিয়া কিন্তু আপোনালোকে এপ্ৰিল মাহতো কৰিব পাৰে। ফেব্ৰুৱাৰী মাৰ্চত কৰিলে কি হয়, আপোনালোকে ধৰক এপ্ৰিল মে'ৰ পৰা ধুনীয়াকৈ ফুল পাব, কিন্তু এপ্ৰিলত কৰিলেও আপোনালোকে মে' জুন মানতো ফুল পোৱা যাব। যদি নাই কৰা সেইকেইটা কাম আপোনালোকে কৰিব পাৰে। আৰু আজি মই দেখিছে ইয়াত বেলেগ বেলেগ ধৰণৰ কিছুমান ফুল সুমুৱাই দিলোঁ। এইখিনিত আছিলে মোৰ বেঙেনা গছত গ্ৰাফটিং কৰা বিলাহী পুলিখিনি, গছখিনি, সেইখিনি মই বাহিৰলৈ উলিয়াই দিলোঁ। বাহিৰলৈ উলিয়াই বেলেগ এটা জেগাত ৰাখিছোঁ। তাৰমানে বান্দৰ আহে, বান্দৰে বিলাহীখিনি খাবলৈ আহোঁতে মোৰ গোটেই ফুলো মহতিয়াই থৈ যায়। সেইটো কাৰণে ভাবিলোঁ বিলাহীখিনি গছখিনি ইয়াৰ পৰা উলিয়াই বেলেগ এটা ঠাইত ৰাখিছোঁ। আৰু মোৰ এয়া দেখিছেনে, এডেনিয়াম ফুলবিলাক এই ধৰণে টকলা টকলা হৈ আছে, আৰু মোৰ কলিও আহিছে দুই এজোপা, আপোনালোকক বেলেগ এটা ভিডিঅ'ত দেখাম। আৰু মোৰ এইবিলাক ৰ'জ দেখিছেনে, গোলাপ ফুলো বহুতে মোক সুধি আছিলে আপুনি পটিং মিক্স কেনেকুৱা কৰে, আৰু পাতবিলাক মানে বেয়া হ'লে কি কৰে, তাৰ ওপৰত ভিডিঅ' বনাবলৈ কৈ আছিলে, কিন্তু মোৰ সময়ৰ অভাৱত মানে একেবাৰে ভিডিঅ'বিলাক বনাবলৈ থাকি গৈছে। মই আপোনালোকক দেখাম বাৰু, বেলেগ এটা ভিডিঅ' লৈ আহিম। আৰু মোৰ গোলাপ ফুলৰ পৰিৱেশটো অকণমান দেখাইছোঁ, দেখিছে একেবাৰে লাগিবলৈ সময় পোৱা নাছিলোঁ। গোলাপ ফুলখিনি এটা বেলেগ ছাইডত আছিলে, আৰু এতিয়া পিছে মই নতুনকৈ এবাৰ গোলাপ ফুল অনা নাই, মই যোৱা বছৰ অনা, তাৰ আগৰ বছৰ অনা, তাৰে কেইজোপামান আছে, তাৰ মাজতে আকৌ বিক্ৰীও হৈ গৈছে। এতিয়া বৰ্তমান এইকেইটাই আছে। আৰু এয়া এই ধৰণে জবা ফুলবিলাক ফুলিবলৈ আৰম্ভ কৰিছে, তাকে অকণমান দেখাই দিছোঁ। তেনেহ'লে ব'লক দেৰি নকৰোঁ, মই মোৰ এডেনিয়াম ফুলত কি কৰিছিলোঁ, কি নাই কৰা, তাকে অকণমান দেখাই দিওঁ। মই কেনেকৈ পুলি বনাইছিলোঁ তাকো দেখাম। আৰু ডাল কাটিং কৰি যে মই আগতে এটা ভিডিঅ' দেখাইছিলোঁ, পুলি বনোৱা হয়, ডাল কাটিং কৰিলেও কিন্তু গুৰিটো বহুতে কয় কি শকত হৈ নাযায়। যেনেকৈ এডেনিয়ামৰ এইটো এটা চিড হৈছে, দেখিছে এইজোপা বহুত বয়স হ'ল, এজোপা চাগে 20-25 বছৰমান হ'ল মোৰ ওচৰত থকা। আৰু এয়া দেখিছেনে, সেইটো এইডাল দেখিছে, এয়া হৈছে ইয়াৰ চিড হৈছে, তাৰমানে গুটি হৈছে। আৰু মই গুটি কেনেকৈ গুটিৰ পৰা পুলি উলিয়াইছোঁ তাকে অকণমান দেখাম। আৰু ডাল কাটিং কৰিও আপোনালোকে পুলি বনাব পাৰে। এইটো মোৰ প্ৰায় 3-4 বছৰ হৈছে এইটো ডাল কাটিং কৰি পেলাই এয়া মই বনাইছোঁ, আৰু এনেকুৱা বহুত বনাইছোঁ, আৰু মোৰ বিক্ৰীও হৈছে, বহুত ডাঙৰো হৈ গৈছে। এতিয়াও আছে বহুত ডাঙৰ এটা ডাল কাটিং কৰি যি প্ৰপাৰগেশ্যন কৰাৰ পাছত প্ৰায় 2-3 বছৰ পিছত এই ধৰণে আলুটো ডাঙৰ হৈ যায়, আৰু দেখিবলৈ খুব ধুনীয়া হয়। বহুতে কয় নহয় বুলি, হয়, আপোনালোকেও কৰিব পাৰে। আৰু ডাল কাটিং কৰিলে মানে খুব সোনকালে এবছৰতে ফুল পোৱা যায়। আৰু চিডৰ পৰা যদি কৰে তেতিয়া কিন্তু এবছৰ নালাগে, 2-3 বছৰ পিছতহে ফুল অহা দেখা যায়। এইবিলাক হৈছে চিডলিঙৰ হয়, এইবিলাক চিডলিং হয়। আৰু তাই অকণমান আপোনালোকক দেখাই দিছোঁ। আৰু এইটো চাওক, মই ডাল কাটিং কৰিছোঁ, এইটো প্ৰায় 2 বছৰ পিছত ইয়াৰো আলুত ধুনীয়া হ'ব দেখিবলৈ, আৰু ডাঙৰ হ'ব। তাৰ পাছতে আহিলোঁ, এইটো চাওক, এইটো এটা মই ডাল কাটিং কৰি আজি
মানে প্ৰপাৰগেট কৰা প্ৰায় 3 বছৰমান হৈছে। 3 বছৰত 2-3 বছৰ হৈছে। 2-3 বছৰত ইয়াৰ যথেষ্ট ডাঙৰ হৈ আছে ভিতৰত আলুটো, আৰু মানে এটা পটটো ফাটি যাওঁ হৈ গৈছে আৰু টাইট হৈ গৈছে। তাকে এইটো মই এতিয়া আপোনালোকক উলিয়াই দেখাম। ডাল কাটিং কৰাৰ পাছতো যে আলুটো যথেষ্ট ডাঙৰ হয়, বহুতে কয় নহয় বুলি, কিন্তু হয়। আজি মই তাকে অকণমান দেখাব লৈছোঁ, আৰু এইটো মই ভিডিঅ' কৰি ৰাখিম বুলি মই থৈ দিছিলোঁ, কিন্তু সময় পোৱা নাছিলোঁ। সেইকাৰণে আজি মই 15-20 দিনমান আগতে কৰা, কিন্তু মই আপোনালোকক আপলোড দিবলৈহে থাকি গৈছে, আৰু এডিটিঙৰ কাম আছিলে, এডিটিং কৰিবলৈও সময় নাপাইছিলোঁ। সেইকাৰণে ভাবিলোঁ আজি আপোনালোকৰ আগত এইটো ভিডিঅ' আগবঢ়াওঁ, আৰু কেনেকুৱা লাগে নিশ্চয় জনাবলৈ নাপাহৰিব। ভাল লাগিলে এটা লাইক কৰিব, এটা সুন্দৰ কমেণ্ট কৰিব, আৰু যিসকল নতুন সেইসকলে ছাবস্ক্ৰাইব কৰি ল'ব। তাৰ পাছতে এটা বাল্টিত মই পানী উলিয়াই এই ধৰণে একদম চাফা কৰি ল'ম, সম্পূৰ্ণ মাটিখিনি উলিয়াই ল'ম, আৰু এয়া চাওক আলু চাওক কিমান ধুনীয়া ভিতৰত ডাঙৰ হৈছে। এইটো প্ৰায় 2-3 বছৰমান হৈছে দেই। 2-3 বছৰত লাগিবই, কিন্তু এবছৰত কেতিয়াও ধুনীয়া নহয়। ইয়াৰ আলুটো 2-3 বছৰত এই ধৰণে ধুনীয়া এটা শকত মানে মোটা আপোনালোকে ভিতৰত আলু পাব। আৰু দেখিবলৈ এডেনিয়ামৰ সদায় সৌন্দৰ্যটো এই আলুটোৱে নহয় জানো বাৰু। আলুটো তাৰমানে ভিতৰত যিটো গছডাল শকত হৈ গ'লেহে দেখিবলৈ ভাল লাগে, সেইকাৰণে বেছি আকৰ্ষণীয় হৈ পৰে। তাৰ পাছতে এই যে মই পটবিলাকত যে এই ধৰণে নেট দি দিওঁ, এডেনিয়াম গছত কিন্তু এই নেট ব্যৱহাৰ নকৰিব। মই এই নেট ব্যৱহাৰ কৰি পেলাই অকণমান বেয়া পাইছোঁ। তাৰমানে কি নেট ফাটি পেলাই ৰুটছ সোমাই যায়, ৰুটছ সোমাই গ'লে মানে অলপমান কষ্ট পায়। সেইটো কাৰণে আপোনালোকে এডেনিয়াম গছবিলাক ৰুলে মানে কেতিয়াও নেট ব্যৱহাৰ নকৰিব। এইটো এটা মোৰ নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, কৰিলে বেয়া। তাৰ পাছতে পটিং মিক্স কি দিছোঁ দেখিছেনে? বালি দিছোঁ, বালি মই অলপমান সৰহকৈ দিছোঁ। তাৰ পাছতে অলপমান নৰ্মেল গাৰ্ডেন চইল দিছোঁ। তাৰ পাছতে কেঁচুসাৰ দিছোঁ, শুকান গোবৰ আপোনালোকে দিব পাৰে। তাৰ পাছতে কাৰ্বনাইজ কৰা ৰাইচ হাস্ক। ইয়াৰ মাটিখিনি ৱেল ড্ৰেইন হ'ব লাগে, যাতে পানী দিয়াৰ লগে লগে ওলাই যায়, তেনেকুৱাকৈ বনাব লাগে। বালি পৰিমাণটো আপোনালোকে বেছি দিব, মাটিটো অলপ কমাই ৰাখিব। ইয়াত আপোনালোকে বন মিল ব্যৱহাৰ কৰিব পাৰে, নিমখলি ব্যৱহাৰ কৰিব পাৰে। আজি মোৰ ওচৰত তাৰ ভিতৰত এটাও নাই, বন মিলো নাই আৰু নিমখলিও নাই, সেইটো কাৰণে মই ব্যৱহাৰ কৰা নাই। এইটো আপোনালোকে কৰিব পাৰে, নকৰিব পাৰে। ভালকৈ যদি আপোনালোকে মাটি মিশ্ৰণটো দিয়ে, আৰু কেইদিন আপোনালোকে পিছতো সেইকেইটা বস্তু দিব পাৰে। আজি মই এইকেইখিনিয়ে মানে বন মিল আৰু নিমখলি নিদিয়াকৈ পটিং মিক্সটো তৈয়াৰ কৰিলোঁ। আপোনালোকে কৰিব পাৰে। এতিয়াও আপোনালোকে সময় আছে, এপ্ৰিল মাহত আপোনালোকে কৰিব পাৰে, তেতিয়া খুব ধুনীয়া ফুল পাব। তাৰ পাছতে যথেষ্ট ডাঙৰ হৈ গৈছে, গতিকে অকণমান ডাঙৰ পট এটাত লৈছোঁ, আৰু এই পটটোত এতিয়া মই দি দিছোঁ এই ধৰণে ইটাৰ টুকুৰা। প্ৰথমতে আপোনালোকে সদায় ইটাৰ টুকুৰা সৰু সৰু কৰি ল'ব, নহ'লে যিবোৰ আমি দেৱালীত চাকি জ্বলাওঁ, সেই চাকি আপোনালোকে ধুনীয়াকৈ টুকুৰা কৰিও দিব পাৰে। তাৰ পাছতে এয়া মই দি দিছোঁ চইলখিনি। আপোনালোকে এয়া চইল মই কৈছোঁ ৱেল ড্ৰেইন হ'ব লাগে, আপোনালোকে বালি পৰিমাণটো বেছি দিব। আৰু এয়া মই ৰেডি কৰি ল'লোঁ ৰুবৰ কাৰণে, আপোনালোকক এয়া দেখাওঁ। খুব ধুনীয়া এটা প্লান্ট হয়। মোৰ আটাইতকৈ ভাল লগা প্লান্টবিধে হৈছে এডেনিয়াম। খুব চেঞ্চিটিভ যদিও মোৰ ভাল লাগে, আৰু মই ইয়াৰ পৰা চিডৰ পৰাও কৰোঁ। আৰু চিডৰ পৰা মই কেনেকৈ কৰিছিলোঁ সেয়া ভিডিঅ' কৰা নহ'ল, কিন্তু মই চিডৰ পৰাও যে কৰিছোঁ, আৰু এয়া চিডটো কেনেকুৱা হয় মই আপোনালোকক দেখাই আছোঁ। এই যে আলুটো মাটিৰ তলত ওলাই আছিলে, এতিয়া মই অকণমান ওপৰত ৰুম। তাৰমানে সদায় কি হয়, এডেনিয়াম গছ তলফাললৈহে বেছিকৈ বাঢ়ি যায়, ওপৰ ফাললৈ খুব বাঢ়ি যোৱা দেখা নাযায়। সেইকাৰণে প্ৰতি বছৰে এডেনিয়ামবিলাক উলিয়াই পেলাই অকণমান ওপৰলৈ ৰুব লাগে। আৰু এইটো মই এতিয়া কৰিছোঁ, এয়াই অকণমান ওপৰত ৰুম, আৰু ইয়াৰ আলুটো ওলাই পৰিব। মই অলপ পাছত আপোনালোকক দেখাই আছোঁ। এই ধৰণে ধুনীয়াকৈ মই মাটি দিয়াৰ পাছত পানী দি দিম। পানী দিয়াৰ পাছত আপোনালোকক মই দেখাই আছোঁ। এয়া পানী দিলোঁ, পানী দিয়াৰ পাছতে দেখিছেনে যিডোখৰ বগা অংশ সেইডোখৰ মাটিৰ তলত আছিলে, আৰু যিডোখৰ গ্ৰীণ হৈ আছে সেইডোখৰ ওপৰত আছিলে। এই ধৰণে এই বছৰ মই এই ধৰণে উলিয়াই দিলোঁ। অহা বছৰকৈ আকৌ অকণমান ওপৰলৈ উলিয়াই দিম। এই ধৰণে কৰি কৰি ইয়াৰ যিটো তলৰ
গাগছডাল সেই সম্পূৰ্ণ ওলাই পৰিব আৰু লাহে লাহে ই ডাঙৰ হৈ আৰু ধুনীয়া হৈ পৰিব। তাৰ পাছতে ওপৰত যি সৰু সৰু শিপাবোৰ ওলাই আছিলে সেইবিলাক মই কাটি দিলোঁ। কাটাৰ পাছতে মই অলপমান ফাংগিচাইড তাত ব্যৱহাৰ কৰিম। যিবোৰ সৰু সৰু শিপা আছিলে তাত কাটি দিলোঁ। কাটি দিয়াৰ পাছতে এয়া দেখিছেনে মই অকণমান ফাংগিচাইড পাউডাৰ ব্যৱহাৰ কৰিছোঁ, যিটো চাৰ্ফ সেইটো ব্যৱহাৰ কৰিছোঁ। আপোনালোকে তেনেকৈ কৰিব পাৰে। তাৰ পাছতে এইটো এটা খুব ধুনীয়া প্লান্ট ৰেডি হৈ গ'ল। তাক এয়া আপোনালোকক মই দেখালোঁ। যদি আপোনালোকে এই ধৰণে প্ৰপাৰগেশ্যন নাই কৰা তেনেহ'লে কৰিব। মই আগৰ এটা ভিডিঅ'ত দেখাইছোঁ মই ইয়াত ডাল কেনেকৈ কাটিং কৰোঁ আৰু কেনেকৈ প্ৰপাৰগেশ্যন কৰোঁ, আপোনালোকে চাব পাৰিব। তাৰ পাছতে বলক মই এতিয়া দেখাব লৈছোঁ এইখিনি মই সিডলিং যি মানে ইয়াৰ গুটিৰ পৰা যোৱা বছৰ মই জুন জুলাই মানত কৰিছিলোঁ আৰু এইখিনি একেলগে কৰিছিলোঁ, কিন্তু এইখিনি বেছি সৰু হৈ আছে। কিয় বা এইখিনি ডাঙৰ হোৱা নাই, সেইকাৰণে পটককৈ মই এইখিনি এতিয়া মই পটলৈ নিদিওঁ। আজি মই সিডলিঙৰ পৰা যিখিনি কৰিছিলোঁ সেইখিনি এতিয়া মই পটত দি দিম। আৰু এইখিনি কৰিছিলোঁ, এইখিনি একেলগে কৰিছিলোঁ, কিন্তু এইখিনি বেছি সোনকালে ডাঙৰ হ'ল আৰু দেখিছে পাতবিলাকো সৰি গৈছে। পাতবিলাক সৰি গৈছে যদিও ই মানে বেয়া হৈ নাই যোৱা, গছজোপা ধুনীয়া হৈ আছে। পাতবিলাক সৰু হৈ গৈছে কাৰণ ই বেছিকৈ সাৰ চাৰ পোৱা নাই, গতিকে সেইকাৰণে এতিয়া মই গোটেইখিনি উঘালি ল'ম। উঘালি পেলাই মই এটা সৰু সৰু পটত মই লগাই দিম। এয়া দেখিছেনে? তাৰ পাছতে এইজোপাত চিড হৈ আছে। চিড হৈ থকাৰ কাৰণে এইজোপাও মই মানে চিডটো সম্পূৰ্ণ হৈ ল'ব দিলোঁ আৰু এই ধৰণে ফাটি যায়। ফাটি পেলাই বহুতে কি কয় ৰছী দি বান্ধি ৰাখে। নহ'লে কি হয় ইয়াৰ চিডবিলাক মানে বতাহত উৰি যায়, য'তে ত'তে পৰে। অকণমান ধৰক কটন মানে কপাহ লাগি থকা নিচিনা, তোলা লাগি থকা নিচিনা হয়, বতাহ দিলে উৰি যায়। সেইটো কাৰণে বহুতে বান্ধি থয় আৰু সেইটো চেক কৰি থাকিব লগা হয়। আৰু এইটো এতিয়া মোৰ চিডটো সম্পূৰ্ণ হৈছেগৈ, ধুনীয়া হৈছে, মেচিয়ৰ্ড হৈছে আচলতে। সেইকাৰণে ভাবিছোঁ ইয়াৰো পটিংটো মই এৰাই নতুন পট এটাত লগাম। আৰু পটিংটো বেয়াও হৈ গৈছে মাটিখিনি, সেইটো কাৰণে। তাৰপিছত চিডবিলাক চব এনেকুৱা হয়, এয়া বতাহ দিলে উৰি যায়। আৰু এই যে ছাইডত এই তোলা থকা কপাহ লাগি থকা নিচিনা এইখিনি এৰাই ল'ম। এৰাই পেলাই এইটো চিডটো আপোনালোকে দেখিছেনে ভালকৈ? এইটো চিড। এই ধৰণে মই চিড কালেক্ট কৰোঁ আৰু এই ধৰণে মই পুলি বনাওঁ। এয়া চব যেতিয়া গছজোপা অলপ বেছি মেচিয়ৰ্ড হ'ব তেতিয়া ইয়াৰ চিড হয়, আৰু চিড আপোনালোকে এই ধৰণে চিডৰ পৰা পুলি বনাব পাৰে। চিডৰ পৰা পুলি বনালে ইয়াৰ ফুলখিনি পাবলৈ খালি বহুত দিন লাগে, 2 বছৰমান লাগি যায়। আৰু যদি ডাল কাটিং কৰি পিনে কৰে তেনেহ'লে এবছৰতে আপোনালোকৰ ফুল আহিব। তাৰ পাছতে গোটেই মই পুলিখিনি পটিং মিক্সটোতে দেখাইছিলোঁ, একেটা পটিং মিক্সে। আৰু এইজোপা মই ধুনীয়াকৈ উঘালি ধুই পখালি আকৌ এটা নতুন এখন বনচাই প্লেটত লগাই দিলোঁ। তাৰ প্লেটখন বেয়া হৈ গৈছিলে, পটিংখিনিও চেঞ্জ কৰি দিলোঁ। এই ধৰণে মই সিডলিঙৰ পৰা কৰা যিখিনি পুলি আছিলে সেই পুলিখিনি আধা কৰিলোঁ, আধা বেছি সৰু হৈ থকাৰ কাৰণে কৰা নাই। যিকেইটা ডাঙৰ আছিলে সেইকেইটাও মই এই ধৰণে সৰু সৰু পটত আৰু ডিছপ'জেল গিলাছত লগাই দিলোঁ। আজি ভিডিঅ'টো ইমানেই আছিলে, বাই।